ওম শান্তি। আহক আজি আমি আধ্যাত্মিকতা নিজৰ পৰা আৰম্ভ কৰোঁ, কাৰণ আমি জানো আজি সমাজত যিমানে কোৱালিটি বাঢ়ি গৈছে সিমানেই মানুহৰ খুচি কমি গৈছে। এইকাৰণে আমি নিজক জানিব লাগিব, নিজৰ পৰিচয় নিজক দেখিব লাগিব, জানিব লাগিব, লগতে অনুভৱ কৰিব লাগিব। দেখা যায় আমাৰ এটা শৰীৰ আছে আৰু শৰীৰৰ ভিতৰত এটা শক্তি আছে, যিটো শক্তিয়ে আমাৰ শৰীৰটো চলায়। এইটো আমি জানো যে শৰীৰ বিনাশী, শৰীৰৰ ভিতৰত থকা শক্তি আত্মা অবিনাশী। শৰীৰটো 5 তত্ত্বৰ আধাৰত বনোৱা হয়। সেই 5 তত্ত্বই হ'ল আকাশ, বায়ু, পানী, জুই, পৃথিৱী। আমাৰ শৰীৰটো বনাওঁতে এই 5 তত্ত্বৰ প্ৰয়োগ কৰা হৈছে। যি 5 তত্ত্ব নহ'লে আমাৰ শৰীৰ হ'বই নোৱাৰে। গতিকে আমি জানো এই 5 তত্ত্বৰ যেতিয়া অভাৱ হৈ যায় যিকোনো তত্ত্বৰ, তেতিয়া আমাৰ শৰীৰটো কেনে লাগে? যেনেকুৱা আমাক অক্সিজেন লাগে। অক্সিজেন যদি আমি নাপাওঁ তেতিয়া আমাৰ কেনেকুৱা লাগে? কাৰণ শৰীৰটো বনাওঁতে অক্সিজেনৰ প্ৰয়োগ কৰা হৈছে। কাৰণ শৰীৰৰ বাস্তৱিকতা। যেতিয়া আমাৰ পানীৰ পিয়াহ লাগে, আমি নাজানো কিমান পানী খাম। এগিলাচ খালো, 2 গিলাচ খালো। তাৰপিছত যেতিয়া আমাৰ শৰীৰৰ ৱাটাৰ লেভেল বেলেঞ্চ হৈ যায়, তেতিয়া আমাৰ হাতৰ পৰা গ্লাছ নিজে নিজে এৰা যায়। ঠিক তেনেকে 5 তত্ত্বৰ এই শৰীৰটো আমাৰ শৰীৰৰ বাস্তৱিকতা হয়। এই 5 তত্ত্ব অবিহনে আমাৰ শৰীৰ চলিব নোৱাৰে। ঠিক তেনেকে শৰীৰৰ ভিতৰত অৰ্থাৎ আত্মা, য'ত আমাৰ হাইপথেলামাছ পিটুইটাৰী গ্লেণ্ডৰ মাজত থাকে, শৰীৰটোক চলায়। শৰীৰত আত্মাৰো বাস্তৱিকতা আছে। আত্মাক কোৱা হয় সতোগুণী। সতোগুণী মানে 7টা গুণৰ অধিকাৰী আত্মা হয়। আমি যেতিয়া জন্ম লওঁ, আমি 7টা গুণ লৈ আহোঁ। সেইকাৰণে দেখা যায় এই 7টা গুণেই হ'ল প্ৰথম আধ্যাত্মিকতা, জ্ঞান। আজি আমাক জ্ঞানৰ বহুত দৰকাৰ হৈ পৰিছে। জ্ঞানে আমাৰ জীৱনটো সুন্দৰভাৱে চলাওঁতে সহায় কৰে। এইকাৰণে কোনো জ্ঞান মিনিং সমাজ। আমি সকলো কথা যেতিয়া বুজি লওঁ, তেতিয়া আমাৰ যিকোনো কৰ্ম কৰাটো সহজ হৈ যায়। জ্ঞান যেতিয়া আমাৰ আহি যায়, দ্বিতীয়তে আমাক লাগে পবিত্ৰতা, শুদ্ধি। সেইকাৰণে আমি কেতিয়াবা সুন্দৰ ঠাইলৈ যাওঁ, কেতিয়াবা আমি মন্দিৰলৈ যাওঁ, শুদ্ধতা আমি অনুভৱ কৰোঁ, আমাৰ ভাল লাগে। গতিকে আত্মাৰ এটা কোৱালিটি, গুণ আত্মাই বিচাৰে। আত্মাক আধ্যাত্মিকতাৰ দৰকাৰ হয়। আত্মাক আধ্যাত্মিক জ্ঞান লগতে শুদ্ধতা, পবিত্ৰতাৰো এটা আত্মাৰে গুণ। যেতিয়া আমাৰ মাজত, আত্মাৰ মাজত জ্ঞান, শুদ্ধতা থাকিব, তেতিয়া প্ৰেমৰ জন্ম হ'ব। কাৰণ প্ৰেম আমাক চবকে ভাল লাগে। ভালকে ব্যৱহাৰ কৰিলে চবেই ভাল পায়। প্ৰেম আমাৰ বাস্তৱিকতা হয়। এইটো নহয় যে সৰু ল'ৰা ছোৱালীকে লাগে, বেলেগক নালাগে। এজন বুঢ়া ব্যক্তিক নালাগে তেনেকুৱা নহয়, চবকে লাগে। প্ৰেমটো আমাৰ বাস্তৱিকতা,
কিন্তু যেতিয়া প্ৰেমত স্বাৰ্থ সোমাই যায় তেতিয়া আমাৰ বেয়া লাগে। যিটো আজি বৰ্তমান সময়ত প্ৰেমতো স্বাৰ্থৰ কাৰণে প্ৰেম যেতিয়া আমি বুজি পাওঁ তেতিয়া আমি তাৰ পৰা আঁতৰি আহোঁ। সঁচা প্ৰেম আমি পাব নোৱাৰোঁ। যেতিয়া প্ৰেম আহি যায় আমাৰ মাজত তেতিয়া আমি শান্তিৰ অনুভৱ কৰোঁ। আমাৰ স্বধৰ্ম আত্মাৰ যেতিয়া জ্ঞান থাকিব, পবিত্ৰতা থাকিব, প্ৰেম থাকিব, তেতিয়া শান্তিৰ অনুভূতি হয়। আৰু শান্তিৰ যেতিয়া অনুভূতি হয় তেতিয়া আমাৰ সেই শান্তিয়ে সুখলৈ পৰিণত হয়। এইকাৰণে আজি মানুহে সুখ বিচাৰে। সুখৰ কাৰণে মানুহে বিভিন্ন সংসাৰতে বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰে। সা সুবিধা সকলো আছে মানুহৰ, কিন্তু আজি মানুহৰ কি নাই? সুখ নাই। যেতিয়া কাৰোবাক আমি সোধো জীৱনত কি লাগে, তেতিয়া কয় যে চব আছে ভগৱানে দিয়াত, কিন্তু সুখ নাই। চব আছে কিন্তু সুখ নাই। সুখ কোনো বাহ্যিক বস্তুৰ আধাৰতে আমি সুখ অনুভৱ অলপ সময়ৰ কাৰণে কৰিব পাৰোঁ, কিন্তু আত্মাৰ যেতিয়া যিটো সুখ, সেই সুখটো বাহ্যিক বস্তুৰ পৰা পোৱা নাযায়। আত্মাৰ এটা গুণ হয়, আত্মা সুখ স্বৰূপ হয়। যেতিয়া আমি সেই স্বৰূপত থাকিব নোৱাৰোঁ তেতিয়া আমাৰ সেই সুখ দুখলৈ পৰিণত হয়। যেতিয়া সুখ থাকিব, শান্তি থাকিব, প্ৰেম থাকিব, পবিত্ৰতা থাকিব, জ্ঞান থাকিব, তেতিয়া মানুহৰ আনন্দ আহি যায়। আনন্দৰ কাৰণে আজি মানুহে লাফিং ক্লাবলৈ যায়। মানুহে বাগিচাত গৈ হাঁহিব যায়, কাৰণ আনন্দ তেনেকৈ ল'ব বিচাৰে। আচলতে আত্মা আনন্দ স্বৰূপ হয়। কোৱা হয় আত্মা সৎচিত আনন্দ স্বৰূপ হয়। যেতিয়া আমাৰ সেই আনন্দ অনুভৱ কৰিম, সুখৰ অনুভৱ কৰিম, শান্তিৰ অনুভৱ কৰিম, পবিত্ৰতাৰ অনুভৱ কৰিম, আধ্যাত্মিকতা জ্ঞানৰ অনুভৱ কৰিম, তেতিয়া আমাৰ আত্মাৰ উইল পাৱাৰ জাগ্ৰত হয়, ইচ্ছা শক্তি। এইকাৰণে কোৱা হয় যেতিয়া ইচ্ছা শক্তি জাগ্ৰত হয় তেতিয়া আমি অসম্ভৱকো সম্ভৱ কৰিব পাৰোঁ। ইচ্ছা শক্তিয়ে মানুহক কি কৰিব নোৱাৰে? উইল পাৱাৰ। যেতিয়া আমাৰ আত্মাৰ ভিতৰত উইল পাৱাৰ আহি যায় তেতিয়া আমাক কোনো ৰখাব নোৱাৰে। যিটো হ'বলগীয়া, কৰিবলগীয়া, সেইটো আমি কৰিব পাৰোঁ। উইল পাৱাৰে মানুহক বহুত আগবঢ়াই লৈ যায়। আমি বিভিন্ন কাহানী শুনিছোঁ, উইল পাৱাৰ থাকিলে আজি সমাজত যিসকল ব্যক্তি আছে, কিছুমান যাৰ নাম আজিও আছে, যেনেকৈ মাদাৰ টেৰেছা। উইল পাৱাৰৰ কাৰণে আজি মাদাৰ টেৰেছা হৈ থাকিলে, সমাজত তেখেতৰ নাম থাকিলে। ঠিক তেনেকৈ আৰু বহুত উইল পাৱাৰক জাগ্ৰত কৰি সমাজত অৰিহণা যোগাইছে, সমাজখনক আদৰ্শ কৰি তুলিছে, আৰু সেই আদৰ্শই আমাৰ জীৱনত প্ৰেৰণা দিয়ে। গতিকে উইল পাৱাৰে আমাৰ জীৱনটো বহুত সুন্দৰ কৰি পেলায়। এয়া হ'ল আত্মাৰ 7টা গুণ। এই 7টা গুণৰ অভাৱৰ কাৰণে আজি তাৰ বিপৰীতে আমি বাহিৰত গৈছোঁ সুখ বিচাৰি, শান্তি বিচাৰি, প্ৰেম বিচাৰি, কিন্তু যেতিয়া আমি সঁচা নাপাওঁ, ৰিয়েলি নাপাওঁ, তেতিয়া আমাৰ আকৌ মনটো আমাৰ বেয়া লাগি যায়। যেতিয়ালৈ আমি অনুভৱ কৰিব নোৱাৰিম আত্মাত সেই 7টা গুণক, তেতিয়ালৈ আত্মা চেতনা শক্তি, তেতিয়া আমি
ভাগৰি পৰি যাওঁ জীৱনত। লাষ্টত আমি আধ্যাত্মিকতাৰ আধাৰত যেতিয়া আমি আহি যাওঁ, তেতিয়া ৰাজযোগ মেডিটেশ্যনৰ আধাৰতে 7টা পাৱাৰক আকৌ আমি জাগ্ৰত কৰোঁ। আকৌ সেই পাৱাৰে আমাৰ জীৱনত বহুত সহায় কৰে, আমাৰ জীৱনটো আগবঢ়াই লৈ যায়। তাৰপিছতে আমি আমাৰ আত্মাৰ ভিতৰত থকা শক্তি, সূক্ষ্ম শক্তি, মন, বুদ্ধি আৰু সংস্কাৰ, এই তিনিটাই আমাৰ আত্মাৰ সূক্ষ্ম শক্তি। মন কি বস্তু, বুদ্ধি কি বস্তু আৰু সংস্কাৰ কি হয়, কালি আমি পিছত ইয়াৰ বিষয়ে সুন্দৰভাৱে আমি অনুভৱ কৰিম। আমাৰ মনৰ কাম কি, বুদ্ধিৰ কাম কি আৰু সংস্কাৰ কি, সুন্দৰভাৱে যেতিয়া আমি গম পাম, আমি নিজক নিয়ন্ত্ৰণ কৰিব পাৰিম বা মনক আমি পৰিচালনা কৰিব পাৰিম, তেতিয়া আমাৰ মন সুন্দৰ হৈ যাব। বুদ্ধি বা বিবেকে আমাক একচেপ্ট কৰিব, লগতে সংস্কাৰ গঠন হ'ব সুন্দৰ। গতিকে আজি ইমানতে সামৰি মাৰি আমি পিছত আকৌ মনৰ ওপৰত আমি আলোচনা কৰিম বা মনৰ বিষয়ে জানিব পাৰিম যে মন কি হয়, মনৰ কাম কি ইত্যাদি। ওম শান্তি।